নমস্কাৰ, সকলোকে হেপী হোলী জনাইছোঁ আৰু লগতে আমাৰ কামবোৰ এনেকৈ কৰি আছোঁ বাৰু। কালি আমি ৰাতি 2টা বাজি গ'ল গোটেইসোপা ফ্ৰেম বনাই আৰু আজি ৱাৰ ফচাই আছোঁ। ৱাৰ ফচাই আমি যিটো এতিয়া মই আমাৰ মেচিন মাৰিছোঁ, এইফালেদি আমাৰ মেইন লাইনটো পাৰ হ'ব আৰু এইফালে দেখিছেনে এইবোৰ ৱাৰ ফচাই হৈ গ'ল। এখন 18ৰ বৰ্ড আছে। AC লাইনকেইটা অলৰেডি হৈ গ'ল বাৰু টানি। ইফালে আমি এতিয়া NC বক্সলৈ কৰি আছোঁ লাইনটো। এনেকুৱা 4টামান খুঁটা মাৰিবলগীয়া আছে। 5টা AC আছে, 5টা AC ইফালে আমি পাৰ কৰি ল'লে আমাৰ কামখিনি হৈ যাব ইফালে। আজি হলটো শেষ কৰিম। ৰাতি 10টামান বাজি যাব। অলৰেডি গোটেইসোপাত লাইন টানি হ'লেই বাৰু আৰু অকণমান কাম আছে। AC লাইনবোৰ কাম আছে। মেইন বৰ্ডৰ যিসোপা ফেচ নিউট্ৰেল সেইখিনি পেলাব আছে। আজি গোটেইসোপা আমি টানি কিনি শেষ কৰিম। ৰাতি 10টা বাজি যাব আমাৰ এইটো হলটোত। নেক্সট কৰিডৰটো আমি এতিয়ালৈকে চোৱাই নাইচোন। কৰিডৰ অলৰেডি পাইপ চাইপ চব আমি পেলাই থোৱা আছে, ফ্ৰেমটো বনাই থোৱা আছে, NC বক্সলৈ আমি চব কানেকশ্যন কৰি থোৱা আছে। বাকী আমি এইটো ছাইডৰ পৰা আমি সেইটো ছাইডে লাইনটো নিব পাৰিলে আমাৰ হৈ যাব। কেনেকৈ কৰিবলগীয়া আছে চাই লওক। এইটো ইয়াতে 1 ইঞ্চি পাইপ যাব, 1 ইঞ্চি পাইপ দুডাল যাব, AC লাইন এটা আৰু 18 মোলা বৰ্ডখনলৈ মেইন লাইন এটা যাব। বাকী এইফালে ষ্টেজটো হৈ গ'ল। এইফালে AC লাইনখিনিও হৈ গ'ল। এইফালৰ যিসোপা ফেন আছিলে ফেনৰ সোপা হৈ গ'ল, লাইটৰ পইণ্ট সোপা হৈ গ'ল। আপোনালোকে চাওক আমাৰ কামবোৰ কেনেকুৱা। এইটো ফল চিলিং হয়, প্লেইন চিলিং লাগিব। আমাৰ কামবোৰ কেনেকুৱা পাইছে আপোনালোকে জনাওক। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু পেজটো ফ'ল' কৰি দিব।